আজি বহু দিনৰ মূৰত মই আকৌ এটা টিফিন ৰেচিপি শ্বেয়াৰ কৰিলোঁ আৰু আজিৰ টিফিন ৰেচিপিটো মোৰ ছোৱালী বা ল'ৰাৰ কাৰণে নহয়, কাৰণ সিহঁতৰ ছোৱালীৰ এক্সাম চলি আছে আৰু ল'ৰাৰ স্কুলৰ ছামাৰ ভেকেশ্যন চলি আছে। আজি টিফিন ৰেচিপিটো মই বনাইছোঁ মোৰ ভণ্টিৰ কাৰণে। তাই স্কুলত টিচাৰ কৰে আৰু তাই বাহিৰত নাখায় বাৰু, টিফিনে লৈ যায়। তাইকো মই মাজে মাজে টিফিন বনাই দিওঁ আৰু আজি ভাবিছোঁ তাইলৈ বনোৱা টিফিন ৰেচিপিটোকে ভিডিঅ' কৰি ৰাখি থওঁ। আৰু ইয়াতে মই ভেজিটেবল দি দিছোঁ, লগতে আলু বইল কৰি লোৱা দি দিছোঁ মেছ কৰি পেলাই। তাতে জিৰা গুড়া, জলকীয়া গুড়া, অলপমান গৰম মছলা আৰু লগতে চিলি চচ দি দিছোঁ আৰু লগতে অলপমান পনীৰ দি দিছোঁ। তাৰপিছতে ব্ৰেডত এফালে টমেট' চচ, আনফালে মেয়নিজ দি পেলাই মিক্সাৰখিনি দি ওপৰত চীজ ৰুকি দিছোঁ আৰু বাটাৰত ইয়াত ভালদৰে সেকি দিছোঁ। আৰু ইয়াৰ পৰাই মই ল'ৰা আৰু ছোৱালীৰ কাৰণে মৰ্ণিং ব্ৰেকফাষ্টটো ৰেডি কৰিম। সিহঁতৰ কাৰণে পৰঠা বনাম আৰু ছোৱালীৰ কাৰণে এই মিক্সাৰখিনি দি পেলাই বনাম। আৰু ল'ৰাই মানে মুলিকা পৰঠা খুব ভাল পায়, সি বজাৰলৈ গ'লে খালি মূলাই আনিব লাগে, তাৰ কাৰণে মানে পৰঠা বনাব লাগে। আৰু তাৰ কাৰণে মই মূলাখিনি ৰুকি ল'লোঁ, তাত নিমখ দি পেলাই পানীটো আঁতৰাই ল'লোঁ আৰু সেই মূলাৰ ৰুকাখিনি এই মিক্সাৰটোতে মিক্স কৰি দিলোঁ। ছোৱালীৰ কাৰণে অকল মিক্সাৰটো দিলোঁ আৰু ল'ৰাৰ কাৰণে মূলা মিক্স কৰাখিনি দিলোঁ, দি পেলাই সিহঁতক পৰঠা বনাই দিলোঁ। আৰু এয়া ভণ্টিৰ কাৰণে টিফিনটো ৰেডি কৰি দিলোঁ, তাইৰ টিফিন পেক হৈ গ'ল। তাৰ পাছত ল'ৰা ছোৱালী দুটাৰ কাৰণে মই ব্ৰেকফাষ্টটো ৰেডি কৰি দিলোঁ। সিহঁতৰ বাবে পৰঠা, কবি আলুৰ ভাজি আৰু লগতে ৰাইতা সিহঁতে খুব ভাল পায় মানে খাই পেলাই। আৰু এয়া মোৰ ৰেডি হৈ গ'ল।